ধৰি দিছিল ভাই দৈ আমাৰ আগে জুই জ্বলাটো যাওঁ নেকি জুই জ্বলাটো নহয় নহয় আগতে আমি এটা কাম কৰা আগতে কাৰণ তাতে চব চাইবিলাক পৰি আছে ইয়াত বিক্ৰী কৰিছে আৰু ইফালে আপোনালোক কিন্তু ইউনিটি নাভাঙিব দেই ইউনিটি ভাঙিলে শেষ একদম ভাঙি যায় সৰজমিন তদন্ত মানে আমাৰ হাজো চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ কথা কৈছে আপোনালোকে। আমি ইয়াত আজি আহি যি দেখিলোঁ দোকানীয়া ৰিজাৰ্ভত, আপোনালোকে দেখিছে ইয়াত খিলঞ্জীয়া মানুহৰ এইবিলাক মাকৈ খেতি কৰিছিল আৰু এইবিলাক চব মিয়াই ধ্বংস কৰি গৈছে ইয়াৰ আগত। গতিকে মানে সৰজমিন তদন্ত হাজো চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ বা জোখমাখ এইবিলাক চব ভেকো ভাওনা। এইকাৰণে কৈছোঁ ভেকো ভাওনা, আজি 10-12 বছৰৰ পৰা খালি দোকানীয়া ৰিজাৰ্ভত খালি জোখমাখ খালি সীমা এইবিলাক ভেকো ভাওনা কৰি আছে হাজো চক্ৰ বিষয়াৰ কাৰ্যালয়। কিমানটা মণ্ডল ট্ৰেন্সফাৰ হৈ গ'ল, কিমান চক্ৰ বিষয়া ট্ৰেন্সফাৰ হৈ গ'ল, কোনো ধৰণৰ ফলপ্ৰসূ হোৱা নাই ইয়াত। এইকাৰণে হোৱা নাই, হাজো চক্ৰ বিষয়া কাৰ্যালয়ে খালি এটাই জানে তাৰ কৰ্মচাৰীসকলে, তেওঁলোকে খালি জানে যে ইয়াত মাটিৰ কোন প্ৰকৃত মালিক ফেক্টৰ নহয়, পইচাটো মেইন ফেক্টৰ। হাজো চক্ৰ বিষয়াৰ কাৰ্যালয়ত যোনে বেছি পইচা দিব পাৰে তেওঁৰে মাটি তেওঁলোকৰ মতে। গতিকে তেওঁলোকে ইয়াত সৰজমিন তদন্ত এটা বাহানা। ইয়াত আপোনালোকে গম পায় দোকানীয়া ৰিজাৰ্ভত 5টা চৰ মিলি 22,000 বিঘা মাটি আমি তথ্য সহকাৰে গম পাওঁ। আৰু সেই মাটিখিনি আমাৰ মানে আমাৰ বিষ্ণুৰাম মেধি ডাঙৰীয়াই এইটো খিলঞ্জীয়া মানুহৰ কাৰণে 1950 চনতে এলটমেণ্ট দি গৈছিল দুচৰণীয়া পথাৰৰ কাৰণে। গতিকে সেইখিনি মাটি 22,000 বিঘা মাটি এতিয়া মিয়াৰ দখলত। গতিকে আমি কৈছোঁ ৰাজীৱ খানা অসম ধলগিৰিৰ তৰফৰ পৰা হাজো চক্ৰ বিষয়ৰ কাৰ্যালয়ত যোনে বেছি টকা দিয়ে তাৰ পিনে জাষ্টিছ যায়, প্ৰকৃত মাটিৰ মালিক ক'ৰবাত পৰি থাকিব। ইয়াত কোনো তেওঁলোকে বিদেশী স্বদেশী এইবিলাক তেওঁলোকৰ কোনো জ্ঞান নাই, তেওঁলোকক খালি টকা লাগে। সকলোতকৈ ডাঙৰ কথা, মিয়াৰ লগত মানে ইণ্টাৰনেল প্ৰশাসন জড়িত হৈ আছে, জিলা প্ৰশাসন জড়িত হৈ আছে, চক্ৰ বিষয়ৰ কাৰ্যালয়সমূহ মানে হেৰি হৈ আছে, পুলিচ থানা জড়িত হৈ আছে। হাজোৰ যিখিনি চৰ অঞ্চল আছে হাজোত, যেনেকৈ মানে চৰততো বহুত খিলঞ্জীয়া মানুহে খেতি বাতি কৰি থাকে না, ইয়াত মানে দোকানীয়া ৰিজাৰ্ভত যেনেকৈ খিলঞ্জীয়া মানুহে খেতি কৰে, বা ৰাক্ষসনী চৰত খিলঞ্জীয়া মানুহে খেতি কৰে, এনচিত খিলঞ্জীয়া মানুহে খেতি কৰে, হাতীমূৰাত খিলঞ্জীয়া মানুহে খেতি কৰে। হাজোত বিভিন্ন ধৰণৰ চৰত খিলঞ্জীয়া মানুহৰ বহুত খেতি বাতি আছিল আগতে, এতিয়া চব খিলঞ্জীয়া মানুহক খেদি পঠাইছে মিয়াই। পানৰ সংখ্যাটো কৰিবই, কাৰণ তেওঁলোকে হাজাৰ হাজাৰ আহে। আমাৰ খিলঞ্জীয়া মানুহ 10টা-20টা পৰিয়াল থাকে মাত্ৰ। যেনেকৈ মই ক'লোঁ মানে হেকুৰা গাঁও, দালা গাঁৱত, হেকুৰা গাঁও দালা গাঁৱত 3000 মানে মিয়া পৰিয়াল আছে, তাত নেকি 50টা মানে খিলঞ্জীয়া হিন্দু পৰিয়াল কেনেকৈ বাস কৰিব তাত মানে পলাব লগা হৈছে। গতিকে এইবিলাকতো চকু কাণ দিয়াৰ কথা আহি পৰিছে। এতিয়া জাতি ৰক্ষা হ'ব লাগিলে প্ৰশাসনক তালা লগাব লাগিব চৰকাৰে, বিশেষকৈ মানে পুলিচ প্ৰশাসন আৰু ৰাজহ মানে যিটো বিভাগ আছে
ৰাজহ বিভাগ আৰু যদি পুলিচ প্ৰশাসনক যদি তালা লগাই দিয়ে চৰকাৰে তেতিয়াহ'লে কিন্তু খিলঞ্জীয়াৰ ভূমি ৰক্ষা পৰিব, এইটো নিশ্চিত।